নমস্কাৰ আজি আপোনাৰ লোকৰ ওচৰত মই ডটাৰ্ছক লৈ পেলাই এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ গতিকে ভালকে শুনিব এতিয়া চাওক যদি আপোনাৰ ডটাৰ্ছ আছে বা ভণ্টি আছে যিনেকি পঢ়ি আছে তেতিয়ালে আপুনি অলৰেডি সমাজত সোশিও কালচাৰেলি আপোনাৰ পাৱাৰফুল পজিশনটো এনশিওৰ কৰিছে গতিকে আপোনাৰ যদি গাৰ্ল চাইল্ড আছে তেতিয়ালে আপুনি ইউ শুড টেক দ্য প্ৰাইড অফ ইট এতিয়া শুনক আমাৰ ডটাৰ্ছ বিলাক জন্ম হওঁতে আমি সুকন্যা সমৃদ্ধি যোজনা এনশিওৰ কৰিছোঁ तार पिছত আমি আপ টু ক্লাস 10 লেভেল লৈকে ফ্ৰী বাইসাইকেলৰ ব্যৱস্থা আছে তাৰ পিছত প্ৰজ্ঞান ভাৰতী স্কিম আছে যদি এইচএস সেকেন্ড ইয়াৰ ৰিজাল্টটো ভাল হৈ যায় তেতিয়ালে স্কুটি দিয়াৰ ব্যৱস্থা আছে তাৰ পিছত কলেজ গোইং ষ্টুডেন্টছৰ কাৰণে ছোৱালীৰ কাৰণে নিযুত মইনা আঁচনি আছে তাৰ পিছত ইউনিভাৰ্চিটি এডুকেশ্যনৰ কাৰণে ৰিজাৰ্ভেশন অফ সিটস আছে 20 to 30% গতিকে এইবিলাক আঁচনিবিলাক কিয় কৰা হৈছে তেওঁলোকৰ যেটো সোশিও কালচাৰেল পজিশনটো হেতু ইমপ্ৰুভ কৰিবলৈ এটা 1950 চনৰে পৰা আমি জেন্ডাৰ ইকুৱালিটিৰ কথা কওঁ গতিকে এইবিলাকৰ কাৰণে আমাৰ গভৰ্নমেন্ট বিলাকে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ স্কিমছ বিলাক লঞ্চ কৰে যাতে তেওঁলোকৰ যেটো সোশিও কালচাৰেল দিকটো হেতু ইমপ্ৰুভ হৈ যাওক কিন্তু আমি নিজে এজ আ প্যাৰেন্টস বা গাৰ্ডিয়ান এইবিলাক বস্তুটো আমি কিয় এনশিওৰ কৰিব পৰা নাই আমি নিজৰ ছোৱালী বিলাকক কিয় এজ আ বাৰ্ডেন চাইছো আজিও চাওক আগৰ যুগত বা অলপ 30 ইয়াৰ্স ব্যাক বা 40 ইয়াৰ্স ব্যাক আমাৰ ডটাৰ্ছ বিলাকক এজ আ বাৰ্ডেন ট্ৰিট কৰা হৈছিল এটো খুব বেয়া কথা কিন্তু আজিৰ যুগত যত নেকি আমাৰ ব্ৰেড উইনিং যেটো আমাৰ ঘৰত কন্ট্ৰিবিউশনৰ কথা আহে তাত সেই সময়ত লৰা বিলাকৰ 100% শেয়াৰ আছিল আৰু আমাৰ ছোৱালী বিলাকে খালি ভাত বনোৱা কাম কৰিছে কিন্তু আজিৰ যুগৰ আমাৰ ছোৱালীখিনিয়ে ইমান অপৰচুনিটি পোৱাৰ পিছত কি নিজৰ লাইফটো তাতে লিমিট কৰিব নেকি তেওঁলোককো আমি অপৰচুনিটি দিব লাগে যাতে তেওঁলোকে আমাৰ ব্ৰেড উইনিংত ইকুৱেল শেয়াৰ দি পেলাই ইকুৱেল ৰেসপেক্টটো আৰ্ন কৰিব পাৰে গতিকে আমি সেই হিচাপত এই বস্তুটো চাব লাগিব আৰু আমি সকলোকে আমাৰ ছোৱালী বিলাকক পঢ়িবলৈ মোটিভেট কৰিব লাগে আৰু এইবিলাক অপৰচুনিটি লবলৈ যাতে তেওঁলোকে সুবিধা পায় তাক আমি চাব লাগিব এতিয়া চাওক যেতিয়া আমি গভৰ্নমেন্টৰ চাকৰিৰ কথা কওঁ তাতো আমাৰ ছোৱালী বিলাকৰ কাৰণে নিৰ্দিষ্ট এটা ৰিজাৰ্ভেশন আছে 20 to 30% তাতে যদি গভৰ্নমেন্ট নহয় বেসৰকাৰী প্ৰাইভেট তাতো আমাৰ ছোৱালী বিলাকক বেছিকে ইম্পৰ্টেন্স দিয়া হয় কিয়নো আমি ভাবো যে ছোৱালী বিলাক ৰেসপন্সিবল আৰু কনসিয়াস নিজৰ কামক লৈ পেলাই গতিকে আমি এই ক্ষেত্ৰত এটুৱে ক'ব পাৰিম যে ইনষ্টিটিউশনাল ফেমিনিজম যেটো আমাৰ ইনষ্টিটিউশন বিলাকত আমি ৰিসাৰ্চ পেপাৰ লিখিছো কিবা কৰিছো কিতাপ লিখিছো এইবিলাক আমি সোসাইটিৰ পৰা সংগ্ৰহ কৰি পেলাই কৰিছো কামখিনি কিন্তু সোশ্যাল ফেমিনিজমটো অলপ বেলেগ বস্তু সোশ্যাল ফেমিনিজমটো আমি এৱাৰনেছটো আনিবই লাগিব সোসাইটি নহলে ইনষ্টিটিউশনাল ফেমিনিজমটো সাকসেসফুল কিন্তু ফেমিনিজম এজ আ বিগাৰ টাৰ্ম এটো ফেইল কৰি যায় গতিকে আমাৰ যাতে ফিমেলস বিলাকৰ পজিশনটো খসাকে ইমপ্ৰুভ হৈ যাওক সকলোৱে ইকুৱেল শেয়াৰ ইকুৱেল সন্মান পাওক হেতু আমি যদি চাবলৈ যাওঁ তেতিয়ালে আমি তেওঁলোকক ব্ৰেড উইনিংৰ কাৰণে যেটো সমৰ্থ বা যেটো কোৱালিটি লাগিব তাত আমি তেওঁলোকে যাতে পায় সেই কোৱালিটি তাৰ কাৰণে আমি তেওঁলোকক হেল্প কৰিব লাগে এতিয়া এই হিচাপত নট অনলি ডক্টৰছ ইঞ্জিনিয়াৰ প্ৰফেসৰ বা কিবা এটা প্ৰফেশনাল এটো যিবিলাকক আমি চকুৰে লগা প্ৰফেশন বুলি কওঁ হেতু হবই লাগিব বুলি কথা নাই বিভিন্ন কাম হ'ব পাৰে বিভিন্ন বিজনেস হ'ব পাৰে বিভিন্ন মডিউল হ'ব পাৰে তেওঁলোকে কৰক আৰু তেওঁলোকৰ প্ৰফেশনত যাতে আমি কন্ট্ৰিবিউট কৰিব পাৰো আৰু নিজৰ ছোৱালীক এটা যেটো সেলফ ৰিলায়েন্ট বা সেলফ সাস্টেইন হেতু কৰিব পাৰো তাৰ বাবে আমি যত্ন ল'ব লাগিব আৰু তেওঁলোকৰ যেটো সোশিও কালচাৰেল পজিশনটো ইমপ্ৰুভ কৰি পেলাই যাতে আমিও পাৱাৰফুল পজিশনটো আমাৰ যেটো হৈ যাব তেতিয়া হেতুক আমি ষ্ট্ৰেংথ দিব পাৰো তাক আমি চাব লাগিব আৰু তাৰ উপৰি যিবিলাক ডটাৰ্ছ খিনিক আমি সেইবিলাক অপৰচুনিটি দিয়ালো আৰু যিবিলাক ডটাৰ্ছ খিনি সাকসেসফুল হৈ গল নিজৰ প্ৰফেশনত তেওঁলোকে যাতে এক্সাম্পল সেট কৰি পেলাই আমাৰ সোসাইটিক দেখুৱাব পাৰে যে হয় ছোৱালী বিলাকক পঢ়ুৱাটো খুবেই লাভদায়ক আৰু তাৰ কাৰণে যাতে আমাৰ পেৰেন্টস খিনি প্ৰাউড ফিল কৰি পেলাই আৰু বাকি খিনি পেৰেন্টসেও তাৰ পৰা এটা মোটিভেশন পায় আৰু সেই হিচাপতে মই এইটো কৈ পেলাই কনক্লুড কৰিব বিচাৰো যে daughters are the pride of our family, not the burden any longer. So thank you very much.